আমৰি কাৰ্বিৰ অঞ্চলত বিভিন্ন মানুহৰ ওচৰলৈ যামগৈ, বিভিন্ন স্তৰৰ মানুহৰ লগত আলাপ আলোচনা কৰিম। তেওঁলোকৰ কি কি সমস্যা, তেওঁলোকে আগন্তুক দিনত কি কি বিচাৰে, এইখিনি আমি জানিবলৈ এটা সুযোগ পাম। আৰু এই দুদিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰ্মীয় অনুষ্ঠানত আৰু বিভিন্ন বুদ্ধিজীৱীসকলকো লগ পোৱা যাব। মই ভাবোঁ যে আৰম্ভণি যথেষ্ট ভাল, মানুহবোৰে যথেষ্ট আমাক আদৰিছে আৰু এই পবিত্ৰ শিৱ মন্দিৰত আহি আমি প্ৰাৰ্থনা আগবঢ়াবলৈ সক্ষম হৈছোঁ। আশা কৰোঁ আমাৰ দুদিনীয়া কাৰ্যসূচী সফল হ'ব।